নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আমাৰো ভাল। এয়া ৰাতিপুৱা খোৱাৰ পৰা উঠি বাহি ঘৰ দুৱাৰ খাৰি মুখ হাত ধুই পেলাই চাহ খাব লৈছোঁ। চাহ খোৱাৰ পিছত গা পা ধুই ল'লোঁ আৰু বৰষুণ পৰি আছে কাৰণে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যাব পৰা নাই। সেয়া গা পা ধুই আহিলোঁ। চুলিটো অকণমান ধুই দিছিলোঁ, শ্বেম্পু দিছিলোঁ মানে। এয়া গা পা ধুই আহি ধুনীয়াকৈ একদম মুখত ক্ৰীম চিম ঘঁহি ল'লোঁ। তাৰপিছত সেন্দুৰকণ লৈ ল'লোঁ। লৈ পেলাই এতিয়া যাম কিটচেনত। আজি বনাম নাৰ মাছৰ তৰকাৰী। এয়া এইকেইদিন খুব নাৰ মাছ খাই আছোঁ, তাৰমানে মাছ ওলাই আছে নাৰ মাছ। তো আমাৰ এওঁ আনি আছে। তো এদিন বনাইছিলোঁ নাৰ মাছৰ চৰচৰি, আজিও বনাওঁ নাৰ মাছৰ চৰচৰি আলু দি পেলাই। খাই আমাৰ এওঁ যিহেতু বহুত ভাল পাইছে, তো ক'লে নাৰ মাছৰ চৰচৰিকে বনোৱা। তাৰপিছতে বনাই আছোঁ আকৌ নাৰ মাছৰ চৰচৰি। এয়া আলু কাটি লৈছোঁ। এইপিনে মাংসৰ কাৰণে আলু পিঁয়াজ কাটি লৈছোঁ, নহৰু আৰু আদা পেষ্ট কৰি লৈছোঁ। সেয়া কাটি মেলি ল'লোঁ। লৈ মেলি এইটো আগৰ কিবা ভিডিঅ' আছিলে, মই কিবা কৈ আছিলোঁ তাৰমানে গা ধোৱা যোৱাৰ আগত। কিন্তু ইমান বুজাই আছিলোঁ জানো, তাৰমানে মই কিবা গান বজি আছিলে কাৰণে মই ভিডিঅ'টো দিব পৰা নাই, মানে চাউণ্ডটো দিব পৰা নাই। তাৰমানে কি হয়, আজিকালি খুব কপিৰাইট লাগে, সেইকাৰণে মই অফ কৰি দিছোঁ, মানে ভইচ ৰেকৰ্ড কৰিয়ে দিছোঁ। এইপিনে ছোৱালী পঢ়ি আছে। এইটো ভিডিঅ' বনোৱা 2 দিনমান হ'ল। একচুৱেলি ভিডিঅ'টো মই এডিট কৰিব পৰা নাই কাৰণে দিব পৰা নাছিলোঁ, আৰু যিহেতু বৰষুণো খুব পৰি আছে এইকেইদিন, খুব বৰষুণ পৰি আছে একদম। তাৰপিছতে এয়া লৈ লৈছোঁ, আলু ফ্ৰাই কৰি আছোঁ তেলত। আলু ফ্ৰাই কৰি লওঁ ৰঙা ৰঙাকৈ। মাংসত মানে মই সদায় আলুটো ফ্ৰাই কৰি দিলেহে ভাল পাওঁ, কিবা এটা ভাল লাগে। কেঁচা কেঁচা আলুটো দিলে মাংসটো কিবা টেষ্ট নোহোৱাৰ নিচিনা পাওঁ। মাংসটো মই সেইকাৰণে তেলত সদায় ৰঙা ৰঙাকৈ ফ্ৰাই কৰি লওঁ। সেয়া ফ্ৰাই কৰি আছোঁ তেলত। আলু মই বেছি নিদিওঁ, 2টা আলু কাটি দিওঁ। বেছি আলু খাবও নোৱাৰোঁ যে, ভাল নালাগে। আৰু আমাৰ হিয়ামনো ইমান আলু নাখায়, তাইও আলু নাখায়। কেতিয়াবা মই বা আমাৰ মা খাওঁ, মানে শাহু মাৰ কথা কৈছোঁ। আমি দুজনীহে আলু খাওঁ, মাংসৰ আলু। তাৰ বাদে আমাৰ এওঁ নাখায় আৰু মোৰ ছোৱালীও নাখায় আলু। বেলেগ ল'ৰা ছোৱালী যেনেকৈ আলু খাই, যেনেকৈ মই সৰুতে আলু পিচ খাবলৈ খুব ভাল পাওঁ, মাংসৰ আলু পিচ বহুত ভাল পাওঁ, তেনেকৈ আমাৰ হিয়ামনো ভাল নাপায় আলুটো। একচুৱেলি নোখোৱাটো বেয়াও নহয়, ভাল। এইপিনে মাছৰ কাৰণে এয়া বনাই আছোঁ। পিঁয়াজ দি লৈছোঁ তেলত প্ৰথম, তাৰপিছতে আলু দি মেলি চব মছলা দি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। চব মছলা মিন্স জিৰা গুড়া অলপ দিছোঁ, বেছি দিয়া নাই। যিহেতু পিঁয়াজৰ তৰকাৰীত মই জিৰা গুড়িটো ইমান নিদিওঁ। জিৰা গুড়ি অলপ দিছোঁ, এইপিনে জলকীয়া গুড়ি দিছোঁ, হালধি নিমখ দি লৈছোঁ। অলপ পিছতে মই কেঁচা জলকীয়াটো ফালি দিম, তাৰমানে বেছি আগতীয়াকৈ নিদিওঁ, অলপ পিছতেহে দিওঁ মই সদায়। এয়া দি লৈছোঁ। এইটোও মাংসৰ কাৰণে ফ্ৰাই কৰি আছোঁ। পিঁয়াজ নহৰু আদা তেলত ফ্ৰাই কৰি আছোঁ, লগতে কেঁচা জলকীয়া দি দিছোঁ 4টামান ফালি দি দিছোঁ। এইখিনি চব মছলা দি দিছোঁ, মাংস যিখিনি মছলা লাগে চবেই জানে। এইখিনি দি মেলি ভালকৈ ভাজি তাতে অলপ পানী দি পেলাই একদম থুপথুপীয়া কৰি ল'ম। তাৰপিছতহে মই মাংসখিনি দিম। চাই থাকক, একদম ৰঙাকৈ ভাজি ল'ম। তাৰপিছত পানী দি দিছোঁ। পানী একে উতলি মাংস মানে পিঁয়াজটোকে থুপথুপীয়া হৈ যাব, তাৰপিছতহে মই দি দিছোঁ। এইপিনেতো মোৰ হাতটো আহিয়ে যায় গেছটো মুচিবলৈ, খালি এনি টাইম গেছটো মুচিয়ে থাকোঁ। মোৰ পূৰা এটা হেবিট আৰু, মানে কি হয়, মুচি থাকিলে চাফা হৈ থাকিলে বনাই কিবা ভাল লাগে। পৰিপাটি হৈ থাকিলে মই বৰ ভাল পাওঁ। মানুহজনী অলপ বেছি পৰিপাটি হোৱাটো বেয়া, আৰু পৰিপাটি হোৱাৰ কাৰণে গালিও খাওঁ ঘৰত। আমাৰ আকৌ এনি টাইম তুমি কি কৰি থাকা, ভাতটো বনাবলৈ গৈও খালি গেছকে মুচি থাকা, টাইলছকে মুচি থাকা, সেয়াই কাম তোমাৰ। এটা কথা মানে কি হয়, যিবিলাক মানুহ গৃহিণী, যেনেকৈ আমি হাউচ ৱাইফবোৰ, এইবোৰ কাম আমাৰ মানে এটা হেবিটেই হৈ গ'ল প্ৰায় মানুহৰ মুখে মুখে, যে ভাত বনাব গ'লে তৰকাৰী মানে তেল চিকুটি বা কিবা এনেকৈ গেছত পৰিলে এনেকৈ তিতা কাপোৰেদি মুচি থকাটো মাইকী মানুহৰ এটা হেবিটেই হৈ গ'ল আৰু কি কৰিম আৰু। তাৰপিছত তৰকাৰীত গৰম পানী দি থুপথুপীয়া হোৱাৰ পিছত দি দিলোঁ নাৰ মাছখিনি। আহি পিনে সেয়া আহিছে মাংসৰ কাৰণে, মানে মাংসৰ কাৰণে আহিছে বোলে। মাংসৰ কাৰণে মছলাখিনি প্ৰস্তুত হৈছে আৰু লাহে লাহেকৈ একদম থুপথুপীয়া হৈ লওক। যেতিয়া মানে সেই পিঁয়াজখিনি মছলাখিনিৰ পৰা তেলটো ওলাব, তেতিয়াহে মাংসখিনি দিম। তেনেকুৱাকৈ বনাই খাবচোন, বহুত টেষ্টি হয়। নাৰ মাছখিনি হৈ গ'লগৈ একদম চৰচৰি, একদম থুপথুপীয়া। গৰম ভাতৰ লগত সানি খাবলৈ বহুত টেষ্টি। এদিন বনাই খাব আপোনালোকে, এনেকুৱা আলু পিঁয়াজ দি পেলাই নাৰ মাছৰ তৰকাৰী চৰচৰি। মছলা যিমানখিনি আমি দিব লাগে সেয়া দিলেই হ'ল। এয়া মাংসত মানে পিঁয়াজ হৈ গ'ল, মাংস দি দিলোঁ, কেঁচা মাংস এতিয়া মই ভাজি আছোঁ। একদম ধুনীয়াকৈ ভাজি ল'ম। যেতিয়াৰ পৰা নাকি ভাজি থাকোঁতে মানে মাংসখিনি একদম ভাজি থাকোঁতে তাৰপিছত চব তেলখিনি ওলাব, তাৰপিছতহে মই গৰম পানী দিম।
ভাজোতে মাংসখিনি টেষ্টটো বহুত ধুনীয়া হয় যিমান ভাজিব সিমান টেষ্ট হ'ব সদায় যিকোনো বস্তু ভালকৈ ভাজাৰ পিছতহে পানী দিব তাকো গৰম পানী ঠাণ্ডা পানী কেতিয়াও নিদিব ঠাণ্ডা পানী দিলেও টেষ্ট হয় ঠাণ্ডা পানী দিয়াৰ পিছত মানে ভালকৈ উতলাব লাগে একদম বহুত ধুনীয়াকৈ উতলাব লাগে তেনেকাত কি হয় টেষ্টটো বেছি আহে মই আকৌ ইয়াতে কি বকি আছোঁ জানো তাৰমানে সেই কিবা এটা গান বজি আছিল কাৰণে মই ভিডিঅ'টো দিব পৰা নাই কপিৰাইট খুব লাগে মোৰ কেইটামান ভিডিঅ'ত মানে কপিৰাইট লাগি গৈছে মানে আৰু মই এইবোৰতো নাজানো কি হয় কি নহয় কপিৰাইট লাগিলে কিবা কিবি আহে মেছেজ টেছেজ মই এইবিলাক বুজিও নাপাওঁ ভিডিঅ' বনাব লাগে বনাওঁ এডিট কৰিবলৈ কৰোঁ দিওঁ সেয়া আৰু মোৰ স্কিনটো চাব কিমান ধুনীয়া হৈছে নিজকে নিজে ধুনীয়া বুলি কৈ আছোঁ মুঠতে স্কিনটো বহুত ভাল হৈছে আগতে মানে স্কিনটো বহুত বেছি বেয়া হৈ গৈছিল আৰু মই ইমান ফেচিয়েল টেচিয়েল নকৰোঁ ঘৰতে যি কৰিব লাগে কৰোঁ আৰু আগতে কৰাও নাছিলোঁ বাৰু একো যত্নই নকৰোঁ গা পা ধুওঁ আহোঁ সেন্দুৰকণ লওঁ আৰু ডাইৰেক্ট কিচেনত সোমাই যাওঁ সোনকালে কিমান কাম কৰিব লাগে সেইটো ধান্দা মানে স্কিন কেয়াৰ যে কৰিব লাগে সেইটো মোৰ ধান্দাই নাছিল মানে যেতিয়া মানে মাৰ্কেটত যাওঁ কিবা কিবি বস্তু কিনিবলৈ যাওঁ তেতিয়া মই একদম যাওঁৱেই মানে নিজৰ মেকআপৰ বস্তু মানে মই যিহেতু মেকআপ আৰ্টিষ্ট সৰু সুৰা মেকআপ আৰ্টিষ্ট আৰু নিজৰ মানে কেতিয়াবা বস্তু লাগিলে মেকআপ আৰ্টিষ্ট যিহেতু মই তো চিৰাম টিৰাম লাগে এইবোৰ কিবা কিবি লাগে ফেচ চিৰাম মইশ্চাৰাইজাৰ সেইবিলাক আনিব গ'লে মই নিজৰ কাৰণে আনো থৈহে দিওঁ ড্ৰেছিঙৰ ওচৰত ধুনীয়াকৈ সজাই মেলি কেতিয়াবাহে এদিন দুদিন ঘঁহোঁ মন গ'লে গা পা ধুই ঘঁহোঁ নঘঁহোঁ তেনেকুৱা হৈছিলে মানে তাৰপিছত বহুতে ক'বলৈ ল'লে যে হেৰি বৰ্ণালী বা তোমাৰ স্কিনটো ইমান বেয়া হৈছে স্কিন কেয়াৰ কিয় নকৰা বহুতে গালি দিয়ে যে স্কিনটো ইমান বেয়া হৈছে হয়ও পিছত মই চাইছোঁ যে হয় মোৰ মুখত মানে বহুত মানে একনি পৰিছে একদম মানে দাগ 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 হৈ গৈছেগৈ পিছত এইবিলাক পিগমেণ্টেশ্যন হৈ যাব ন এতিয়াহে কিয় জানো মোৰ গাত লাগিলে ইমান যত্ন কৰিব লৈছোঁ আগৰ পৰাই যত্ন কৰা হেঁতেন এতিয়া স্কিনত ইমান দাগ পৰাই নপৰিলে হয় তাৰমানে আগৰ পৰাই মোৰ স্কিনটো ভালেই মানে নৰ্মেল স্কিন হয় আৰু ইমান মানে হয় ন পিম্পলছ হয় কিবা কিবি মোৰ সেইবোৰ নহয়েই মানে পিম্পলছ তাৰপিছত এতিয়া ছোৱালী কৈ আছিলে মানে তাই অকণমান চৰ্দি ভাব লাগি আছিলে তাই কৈছিলে মা মোক চিকেন ফ্ৰাই দিবাচোন চিকেন ফ্ৰাই হ'লে মোক দিবা তাৰপিছত মই তাইক মাতিছোঁ বোলো সিয়ামোনো লৈ যোৱা মা তাৰপিছত তাই আহিছিলে চিকেন লৈ গৈছে 3 পিচ দিছোঁ এনে হ'লে ইমান নিবিচাৰা দেই মানে গাটো বেয়া লাগিছোঁ কাৰণেহে বিচাৰিছোঁ ছোৱালীজনী ইমান আপত্তি নাই ভগৱানৰ কৃপাত কোনো ধৰণৰ একো আপত্তি নাই দিলেও হয় নিদিলেও হয় মানে এইটো খাম সেইটো নাখাওঁ এইবিলাক কৰি নাথাকে দালি ভাত হ'লেও খাই দিব নিমখ ভাত হ'লেও খাই দিব ইমান ভেজাল নাই আমাৰ ছোৱালীক লৈ পেলাই এতিয়া মই ফ্ৰাই আলুখিনি দি দিলোঁ আশীৰ্বাদ কৰিব ছোৱালীজনী যাতে সদায় ভাল হয় মানে ভাল ছোৱালীজনী যাতে হয় চপিনৰ পৰা ভগৱানে মংগল কৰক ছোৱালীজনীক সেইখিনি আশীৰ্বাদ কৰিব মানে সদায় ভালে থাকে সুস্থ থাকে তাৰে কামনা কৰোঁ ছোৱালীজনীৰ কথা সদায় কওঁ ভাল হওক ভগৱানে সদায় আশীৰ্বাদ কৰক ছোৱালীজনী যাতে ডাঙৰ মানুহ হওক বেমাৰ আজাৰ নহওক সেইবিলাকে বিচাৰোঁ সদায় ভগৱানৰ পৰা গৰম পানী ঢালি দিলোঁ এতিয়া উতলি আহিছেই ভালকৈ উতলাই ল'ম একদম এতিয়া গৰম পানী উতলি হৈ গ'লে মই আকৌ অলপ পিছত আকৌ গৰম পানী দিম মেলি ভালকৈ উতলাম একদম ভালকৈ সিজাওঁ মানে মাংস মই যেহেতু লোকেল মুৰ্গী হয় অকণমান জোল খালে ভালেই লাগে লোকেল মুৰ্গীৰ জোল তাৰপিছত এয়া অকণমান তেল চিকুটি পৰে যে মই মুচিয়েই থাকোঁ আৰু এইটো মোৰ এটা বেলেগ হেবিট আৰু একদম গেছটো চিকচিকা হৈ গ'লে ভাল লাগে হাতত কেতিয়াবাতো মই এনেকুৱা হয় কেৰাহীৰ মানে গৰম হেৰিটো লাগিয়ে যায়গৈ হাত পুৰিয়ে যায়গৈ তেনেকুৱা হয় মানে আগতে মোৰ মাক দেখিছিলোঁ বহুত চাফা ভাত পানী একদম বনোৱাৰ পিছত মায়ে কি কৰে আমাকো শিকাইছিলে মানে একদম গোটেই গেছ হাপ টাপ দি মুচি একদম ধুনীয়াকৈ চিকচিকাকৈ ধুই মেলি থ'ব লাগে মানে একদম যেতিয়া আমি ছোৱালী অৱস্থাত আছিলোঁ এইবিলাক কৰোঁৱে মানে মায়ে আমাক শিকাইছিলে মানে একদম পাকঘৰটো একদম ধুনীয়াকৈ থ'ব কয় সদায় চিজিল কৰি একদম চিকচাক মায়ে যেনেকৈ কয় মানে আমি তেনেকৈয়ে কৰোঁ মানে মাক দেখি তো মই ভাবোঁ এতিয়া মই যেতিয়া কৰিছোঁ ছোৱালীও ডাঙৰলৈ শিকিবা আৰু চাফ চিকুণ হৈ থাকাটো ভাল ন বহুত ভাল চাফ চিকুণ হৈ থাকাটো পৰিপাটি হৈ থাকাটো একো বেয়া কথা নহয় বহুত ভাল ডিচিপ্লিন হৈ থাকিব লাগে মানুহ সদায় বেছি একদম চাবচোন জাল হৈ থাকিলে নিজৰে কেতিয়াবা ভাল নালাগে ডিচিপ্লিন হৈ থাকিব গোটেই ঘৰটো পাকঘৰেই হওক আপোনাৰ বেডৰুমেই হওক ড্ৰয়িং ৰুমেই হওক যেনেকৈ ৰুমেই হওক যেনেকৈ ঘৰেই হওক আপোনাৰ বাঁহৰ ঘৰেই হওক লাগিলে মাটিৰ ঘৰ হওক লাগিলে যেনেকৈ ঘৰ হওক আপুনি যেনেকৈ ৰাখিব পৰিপাটিকৈ চব আপোনাৰ মনটো বহুত ভাল লাগে ঘৰ যেনেকৈ নহওক পৃথিৱীত আমি থাকিম কেইদিন থাকিবতো লাগিব এটা বাসস্থান আমাৰ চবৰে লাগে তো সেই থকাৰ ঠাইখন আমি যদি ধুনীয়াকৈ ৰাখোঁ পৰিৱেশটো কিমান ধুনীয়া লাগে চাবচোন মই সেইটোৱে কওঁ বিল্ডিং ঘৰ পাকা ঘৰ মাটিৰ ঘৰ একো কথা নাই আপুনি থকা জেগাটো আপুনি কিমান পজিটিভকৈ ৰাখিছে সেইটোৱে মেটাৰ কৰে সেইকাৰণে আমি থকা জেগাখন সদায় পজিটিভকৈ ৰাখিব লাগে মই পাৰোঁ যিমানখিনি পাৰোঁ মোৰ পাকঘৰ মোৰ ৰুম যিমান যেনেকৈ পাৰোঁ আৰু মোৰ ঘৰত যিমান যি বস্তু আছে যিকোনোৱে বস্তু আছে সদায় মই ভালকৈ ৰাখিব বিচাৰোঁ
বহুতখিনি দামী দামী বস্তু বা বহুত কিবা হ'লেই যে মানে ধুনীয়াকৈ ৰাখিব পাৰোঁ সেইটো নহয়। ঘৰত আপোনাৰ যিকেইটা বস্তু আছে এইকেইটা বস্তু আপুনি ধুনীয়াকৈ ৰাখিবচোন, চাব আপোনাৰ মন চন চব ভাল লাগে। আৰু যিমানখিনি বস্তু থাকে আমি তাতে সদায় হেপ্পী হ'ব লাগে, হয়নে নহয় বাৰু? আৰু মই তেনেকুৱা, মোৰ ঘৰত যি বস্তু আছে যি নাই মই তাক লৈ মই বহুত সুখী, বহুত হেপ্পী। সেইটোৱে লাইফটো থাকিব হ'লে সুখটো লাগে মেইন। আপোনাৰ বহুত বস্তু থাকিলে বা বহুত গাড়ী দামী গাড়ী ঘৰ হ'লেই সুখ নহয়। আপোনাৰ ওচৰত সুখটো আপুনি কেতিয়াও নোৱাৰে, কেতিয়াও কিনিব নোৱাৰে সুখটো। আপুনি আপোনাৰ ঘৰত যদি ভাল, আপোনাৰ হাজবেণ্ড ভাল হয়, আপোনাৰ ল'ৰা ছোৱালী ভাল হয়, আপোনাৰ ঘৰত থকা মানুহখিনি ভাল হয়, চবৰ পৰা যদি আপুনি ভাল সেইটো পায় তেতিয়াতো সুখ ন। মানুহৰনো কি লাগে? এতিয়া মই ঘৰত থাকোঁ এনি টাইম যদি মই কাজিয়া পেচাল কৰি থাকোঁ, অশান্তি কৰোঁ, মোক এইটো লাগে সেইটো লাগে, মই যদি হাজবেণ্ডক এনি টাইম মই কৈ থাকোঁ এইটো দিয়া এইটো দিয়া এইটো এইবিলাক কৈ থাকিলেও অশান্তি হ'ব ন। তো সেইকাৰণে আজি 16 বছৰ হ'ল বিয়া হোৱা, ভগৱানৰ কৃপাত মই কোনোদিনও মই নকওঁ মোৰ হাজবেণ্ডক এইটো দিয়া এইটো আনি দিয়া এইটো কৰা সেইটো কৰা, নকওঁ। যি পাৰিছোঁ লৈছোঁ, যি পাৰিছোঁ লোৱা নাই, কেতিয়াও মই আপত্তি নকৰোঁ, সেইটো নাই। মোৰ ওচৰত যি আছে মই তাতেই মানে হেপ্পী। এতিয়া মোৰ মোবাইলটো কিনিব লাগিছিলে আজি 4 বছৰ হ'ল। এইটো Vivo29 মোবাইলটো। তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ দিগদাৰ হয়, তথাপিও মই ভাবিছোঁ কোনদিনাখন যদি মই ইউটিউবৰ পৰা ইনকাম কৰিব পাৰোঁ মই তেতিয়া কিনিম। মোৰ ইমান আপত্তি নাই। এতিয়া চাওক মই ধুনীয়াকৈ চুলি তুলি কাটি ল'লোঁ, পূজা বুলি ষ্টাইল কৰিছোঁ অলপ, ষ্টাইলটো কৰিবই লাগে কাম বন কৰাৰ পিছত। তাৰপিছত সেয়া কিবা এটা ৰিলছ বনাইছিলোঁ এতিয়াতো হেৰিটো দিব নোৱাৰোঁ। সেয়া মোৰ ইনষ্টাগ্ৰামত গৈ চবেই ফ'ল' কৰিব দেই মোক। আৰু ৰাতি হ'ল এয়া গা পা ধুই মানে একদম ভিডিঅ'টো মোৰ আগত আহি গ'ল দেই দিব লাগিছিলে পিছত আহি গ'ল আগত। গা পা ধুই ল'লোঁ, খোৱাৰ আগত সদায় গা ধুওঁ। তাৰপিছত এতিয়া নাইট ক্ৰীম ঘঁহিম। নাইট ক্ৰীম মানে কি? ঘৰত বনোৱা নাইট ক্ৰীম, নাৰিকল তেল লৈছোঁ, ভিটামিন ই কেপচুল লৈছোঁ, ধুনীয়াকৈ সানি দিম এতিয়া মুখখন ধুনীয়া হৈ যাব একদম। সেয়া হ'ল মোৰ নাইট ক্ৰীম। এক্সট্ৰাকৈ মই নাইট ক্ৰীম কিনা নাই, মোৰ নাইও, কিনিও নাথাকোঁ, নাৰিকল তেলেই বেষ্ট। সন্ধিয়া টাইমত আনিছিলে বাপেকে পিজ্জা, ছোৱালী খাব পিজ্জাতে আনিলে, খালে, গৰম কৰি দিলোঁ। তাৰপিছত মই সন্ধিয়াতেহে ধূনা জ্বলাইছোঁ, একদম চব পিনে ধূনা দিম, গোটেই বাহিৰে ঘৰে ভিতৰে চবতে দিম, একদম গোটেই ঘৰটো একদম পজিটিভ কৰি পেলাম, একদম পজিটিভ। ধূনা দি বহুত ভাল পাওঁ। যিমানে মই ব্যস্ত হৈ নাথাকোঁ মই ধূনাকণি দিমেই, মানে সন্ধিয়া হ'লে ধূনা দিমেই। ধূনাৰ যে গোন্ধটো আছে নহয়, এইটো যে মোৰ ইমান ভাল লাগে সঁচা। আৰু ৰাতিটোলৈকে ধূনা গোন্ধাই থাকে, ৰাতিপুৱালৈকে একদম কাপোৰবিলাকতো ধূনা গোন্ধাই থাকে, মই যে ইমান ভাল পাওঁ। গোটেই বাহিৰে ভিতৰে মই চবতে দিম। এতিয়া চাব ঘৰে পৰিৱেশ। আৰু ভাল লাগিলে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ প্লিজ প্লিজ। নাক কুচাই কুচাই কৈ আছোঁ মানে ধূনা গোন্ধটো। আৰু ভগৱানৰ কিবাৰ ৰেকি কৰাৰ পিছত মানে মোৰ এজমাৰ প্ৰব্লেম ভাল হৈ গ'ল। থেংক ইউ ছ' মাছ ইউনিভাৰ্ছ, থেংক ইউ ছ' মাছ। তেতিয়া মই